আমি আহি বেলজিয়ামত সোমালো ঠিক 5 কিলোমিটাৰ আগত আমি বৰ্ডাৰ ক্ৰছ কৰি গুড মৰ্নিং নমস্কাৰ ৰাইজ আজি এটা নতুন দিন আৰম্ভণি কৰিব লৈছো এতিয়া মোৰ ঘড়ীত হৈছে 7:15 এতিয়া বৰ্তমান মই আছো পেৰিছত আৰু আজি আমি যাম নেদাৰলেণ্ডলৈ যাওঁতে আমি আজি গোটেই দিনটো বেলজিয়ামৰ ৰাজধানী ব্ৰাছেলছত কটাম সেই পৰিৱেশবোৰ আপোনালোক এতিয়া ৰাতিপুৱা 7:15 ভালকৈ পোহৰ হয় না ইয়াত ৰাতি বহুত দেৰিকৈ হয় 9টা বজালৈকে প্ৰায় পোহৰ হৈয়ে থাকে আজি আমাৰ ফ্ৰান্সত শেষ এনেকৈ এখন এখনকৈ দেশ আমি অতিক্ৰম কৰিম ক'ত যাম কি কৰিম সকলো যিমান পাৰিম আপোনালোকক আমাৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম বলক আজিৰ দিনটো আৰম্ভণি কৰিম ইতিমধ্যে আমাৰ চিম্পিও ৰেডি হৈছে এইখন হোটেলতে আমি 3 দিন থাকিলোঁ খুব সুন্দৰ হোটেল বহুত ডাঙৰ প্ৰপাৰ্টি ইয়াত আমি তেওঁলোকৰ পৰা গম পোৱা মতে প্ৰায় 450 এটা ৰুম আছে আৰু খোৱা বোৱা খুব সুন্দৰ ব্যৱস্থা আছিলে ইয়াতে খুব চাফা কোনো ধূলি মাকতি নাই আপুনি কোনো ইয়াৰ লাইটৰ এডাল তাৰ ওপৰত নেদেখে আৰু প্ৰায় 2-3 মিনিটৰ মূৰে মূৰে ওপৰদি ফ্লাইট চলি আছে ইয়াৰ পৰা খুব ফ্লাইটৰ ফ্ৰিকুৱেঞ্চি খুব বেছি ধূলি নাই ইয়াত কোনো অপেন ড্ৰেনেজ নাই আৰু আপোনাৰ ইয়াত লাইটৰ কোনো ওপৰত আপোনাৰ কেবুল দেখিব নাপায় খুব সুন্দৰ মানে এটা পৰিৱেশ বলক এতিয়া লাহেকৈ ব্ৰেকফাষ্ট কৰিম তাৰপিছত ক'ত যাম লাহেকৈ আপোনালোকক সকলো দেখুৱাম অনুগ্ৰহ কৰি আমাৰ ভিডিঅ'বিলাক চাই থাকিব আমি যিমান পাৰিম আপোনালোকক নতুন নতুন টিপছ দিম বিদেশলৈ আহিলে বহুত কথা কিছু শিকিবলগীয়া হয় ইয়াত এটা জমনি কথা আমাৰ মানে বাথৰুমত সাধাৰণতে আমাৰ যিটো বস্তু প্ৰয়োজন হয় ৰাতিপুৱা কামটো কৰোঁতে সেইটো বস্তু ইয়াত নাই সেইটো কাৰণে আৰু আমি নিজে কিছুমান ব্যৱস্থা কৰি লৈছোঁ আৰু উপায় নাই যে আমাৰ নোৱাৰোঁ আমি সেইটো ব্যৱহাৰ কৰোঁ এই আমাৰ লগত আহিছে এখেতসকলৰ নাতি নাতিনীয়েক আছে আমি যাত্ৰা আৰম্ভ কৰিলোঁ আমাৰ গাড়ী ৰাস্তাত ইতিমধ্যে দৌৰিবলৈ আৰম্ভ কৰিছে হাইৱেত আমি আহি উঠিছোঁহি Again, repeating myself, seat belts are mandatory, so please make sure you have your seat belts on whenever you're sitting in the bus. And please be seated. Okay. মৃষ্টিন্ন কৃষিভূমি এয়া বিখ্যাত টেসলা গাড়ী লোড কৰি গাড়ী গৈ আছে কাষৰ চব টেসলা গাড়ী কি সুন্দৰ ৰাস্তা চাওকচোন এই ৰাস্তাৰ কাষৰ পৰিৱেশ আৰু এটা এই চব খুব সুন্দৰ সুন্দৰ কাৰণ কৃষিভূমিৰ মাজেদি আগবাঢ়িছোঁ আৰু ইয়াত একদম শাৰী শাৰী বায়ুকল আছে যেটো ইংৰাজীত কোৱা হয় উইণ্ডমিল বুলি হিন্দীত পৱন চক্কা এই দেখিছেনে ভিডিঅ'ত দেখিব পাৰিছে নাই ধৰিব পৰা নাই কেওপিনে পথাৰৰ মাজত বায়ুকল আছে তাৰ দ্বাৰা তেওঁলোকে ইলেক্ট্ৰিচিটি জেনেৰেট কৰে আৰু সেই ইলেক্ট্ৰিচিটি জেনেৰেশ্যনৰ দ্বাৰা তেওঁলোকে ইৰিগেশ্যন ব্যৱস্থা কৰে নিজৰ কাৰণেও হয় এইবোৰ লগত থকা গাঁওবিলাক কি সুন্দৰ পৰিৱেশ চাওকচোন আৰু এটা বস্তু আপোনালোকক কওঁ দেই আপোনালোকে মন কৰিছে নাই ধৰিব পৰা নাই আমাৰ যিটো ৰাইট চাইডে লেন আছে লেনটো সম্পূৰ্ণৰূপে খালী এই যিটো অকল ৰঙচুৱা নিচিনা সোঁ চাইডৰ লেনটো এইটো সম্পূৰ্ণৰূপে খালী সেই লেনটোত কোনো কাৰণত কোনো গাড়ী তাত নুঠে সেইটো অনলি ফৰ ইমাৰ্জেঞ্চি পাৰপাছৰ কাৰণে ৰখা আছে তাত আপোনাৰ এম্বুলেঞ্চ ফায়াৰ ব্ৰিগেড হওক ক'ৰবাত গাড়ী ব্ৰেকডাউন হওক সেইবিলাকৰ কাৰণে সেই লেনটো সম্পূৰ্ণৰূপে কোনো গাড়ী তাত নুঠে কোনো অভাৰটেক কৰিবলগীয়া হ'লেও সেইপিনেদি কোনো গাড়ী নাযায় কিমান ডিচিপ্লিন এতিয়া আপুনি এটা বস্তু মন কৰিছে নে নাজানো আমি বেলজিয়ামত সোমাইছোঁ আগতে ফ্ৰান্সত থাকোঁতে কাষত ষ্ট্ৰীট লাইটৰ পোষ্ট নাছিল ইয়াত এতিয়া ষ্ট্ৰীট লাইট আৰম্ভ হৈ গ'ল
side of night. You wanna stay here tonight. আমি আহি বেলজিয়ামত সোমালোঁ ঠিক 5 কিলোমিটাৰ আগত আমি বৰ্ডাৰ ক্ৰছ কৰিছোঁ আৰু ৱাছৰুমৰ কাৰণে ইয়াতে ৰখাইছে এটা পেট্ৰল ডিপোৰ লগতে এটা সৰু এখন ধুনীয়া দোকান আপোনাৰ সকলো বস্তু পোৱাৰ ধুনীয়া দোকান আছে ইয়াৰ অলৰেডি পিছত আমি গৈ পেলাই আকৌ ৰুমগৈ এতিয়া আমি গৈ থাকোঁ জাষ্ট ইয়াত অকণ সময়ৰ কাৰণে ৰখা আহিছিলোঁ এতিয়া বৰ্তমান আছোঁ বেলজিয়ামত গৈ আহিলি আমাৰ গাড়ী পুনৰ দৌৰিবলৈ আৰম্ভ কৰিছে লাহে লাহে আমি চহৰৰ খুব সম্ভৱ কাষ পাইছোঁহি অলপ বসতি ঘন দেখিছোঁ গাড়ী ঘোঁৰা অলপ চলাচল বেছি হৈছে ইয়াত ইয়াত আপুনি ইমানেই পুৰণি বস্তুবোৰ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে ন এতিয়াও আগৰ তেওঁলোক কিমান চহকী আছিলে সেইটো দেখা যায় সন্মুখত সেইটো চাওকচোন এটা পুৰণি বিল্ডিং এইটো এটা পুৰণি বহু পুৰণি চাৰ্চ Down the road on the left hand side of the church. At the back. This is the main street, one of the arterial roads of Brussels, and we are not far from our getting off point, but it's just that you will have these traffic lights and signals and all of that stuff. So normally, if there's no traffic, then you're then likely. এখন কাষত ট্ৰাম It's the Thorn Hotel. It is not an old hotel which is refurbished, it's newly constructed. And just after that, you will see a very special kind of a roof, a shade, or can't call it as the red. That's the Thorn Hotel, one of the latest additions to the skyline of Brussels. And then immediately after that, you have the metro station, the fancy looking one. Bank of Belgium. That's the National Bank of Belgium, and soon we will. Think you can stop here? Possible? এতিয়া আমি আহি ব্ৰাছিলছ পালোহি এই ব্ৰাছিলছৰ জেগা আমি গাড়ীৰ পৰা নামিলোঁ আমি এতিয়া ব্ৰাছিলছ চহৰ ফুৰিম ইয়াতে লাঞ্চ কৰিম তাৰপিছত আমি ইভিনিং যামগৈ নেদাৰলেণ্ড এইবোৰ চাইকেল ৰখোৱা আছে আৰু এই চাইকেলৰ এইপিনে যিটো সোঁহাতৰ সৰু লেনটো সেইটো চাইকেল লেন হয় এই ভাৰত পোৱা যায় চাইকেল এই চাইকেল কালচাৰটো বহুত বেছি আমি বেলজিয়ামত ঘূৰি ফুৰিছোঁ আজি বহুত ঠাণ্ডা সেয়া বেলজিয়ামৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি ধুনীয়া চহৰৰ মাজত কি ধুনীয়া ব্ৰাছেলছত Brussels. That was the old marketplace. Okay, Indian restaurant अगर किसी को खाना बोल तीन का नाम सुना है ठीक Okay.
ব্ৰাছিলছত ঘূৰি আছোঁ কি সুন্দৰ নহয় চাওক না কিমান ডিচিপ্লিন এইটো মন কৰিছেনে সৰু অকল ল'ৰা এটা ষ্টেচু কি কৰি আছে ৱাছৰুম ইয়াত প্ৰতিটো জেগাতে পইচা দিব লাগে এতিয়া গা সোমাই গ'ল দুজনৰ 2 ইউৰো সেইদিনাটো দুজনৰ 4 ইউৰো 2 ইউৰো মানে হৈছে 1 ইউৰো ইজুকেলটো 100 টকাই হৈ আছে মানে আমাৰ অসমত যেনেকৈ পেইড টয়লেটবিলাক থাকে 5 টকা ইয়াত আমাৰ ইণ্ডিয়ান টকা আমাৰ 200 টকা দিবলগীয়া হ'ল এখন সৰু মাৰ্কেট তাৰ ভিতৰতে আছে কিন্তু খুব চাফা চিকুণ মই অলপ মাৰ্কেটখনৰ ভিতৰত ঘূৰি কিনো আছে চালোঁ এপাক সৰু মাৰ্কেট কিন্তু সকলো বস্তু ইয়াত পোৱা যাব যেন বৰ্তমান এতিয়া মই যি জেগাত উপস্থিত আছোঁ এইখন হৈছে ব্ৰাছিলছ হয় বেলজিয়ামৰ কেপিটেল আৰু এই ব্ৰাছিলছৰ এইখন চবতকৈ পুৰণা জেগা চেণ্ট্ৰেল প্লাজা হয় আৰু এইটো হ'ল চেণ্ট্ৰেল হল এইবিলাক চব আগৰ পুৰণা ইয়াতে আমি ঘূৰি পকি আবেলি ইয়াৰ পৰা আমি নিদাৰলেণ্ডলৈ যামগৈ অলপ পৰিৱেশটো আপোনালোকৰ দেখোন কিমান চাফা এইবোৰ যদিও এইবিলাক পাব্লিক প্লেচ হয় চব বস্তুৱে চাফা Okay. চাওক না চিম্পি একদম নিজৰ দেউতাকৰ নিচিনাকৈ লগত লাগি গৈছে এজন বুঢ়া মানুহ আমাৰ লগত আহিছে পাম ৰ চিম্পি একদম বেলজিয়ামত ব্ৰাছিলছৰ ৰাজধানীত ঘূৰি ফুৰিছে দেই ধুনীয়াকৈ এইবোৰ সৰু সৰু মাৰ্কেট ফুলৰ কিমান পুৰণি জেগা কিমান ধুনীয়াকৈ ৰাখিছে আপোনালোকে নেদেখিলে চকুৰে নেদেখিলে বুজিবলৈ টান প্ৰতিটো বস্তু তেওঁলোকে একদম খুব সূক্ষ্মভাৱে সংৰক্ষণ কৰিছে আগৰ পুৰণিক তেওঁলোকে কেতিয়াও পাহৰি যাবলৈ দিয়া নাই খুব সুন্দৰভাৱে ৰাখিছে এই জেগাকণেই বেলজিয়ামৰ সকলোতকৈ পুৰণা জেগা ইয়াতে আৰু কেইদিনমানৰ পিছতে কিবা এটা ইভেন্ট হ'ব সেইবাবে তেওঁলোকে ইয়াতে বগা বগা যে দেখিছে সেইবিলাক তেনেকুৱাকৈ কেম্প তৈয়াৰ কৰিছে এতিয়া আমি বাছত বহিলোঁ আমি এতিয়া বেলজিয়ামৰ বেলেগ এটুকুৰা জেগালৈ যামগৈ এতিয়া আমি সেই জেগালৈ আমাৰ গন্তব্যস্থানলৈ গৈ আছোঁ কিন্তু সেই জেগা কিমান সময়ত গৈ পাওঁগৈ নাজানো বেলজিয়ামতো চাবলগীয়া বহুত আছে বুলি তেওঁলোকে জনাইছে আমাক এতিয়া তালৈকে লৈ গৈছে কিন্তু ভিডিঅ'টো আৰু বহুত বেছি দীঘলীয়া হৈ গ'লে আপোনালোকে চাই আমনি পাব বুলি ভাবি এই ভিডিঅ'টো আমি ইমানতে সামৰিম ইয়াৰ পিছত আপোনালোকক বেলজিয়ামৰ বাকীখিনি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম আমাৰ ভিডিঅ'বিলাক চাব আমাৰ পিছৰ খণ্ডত আপোনালোকে বেলজিয়ামৰ পিছৰখিনি খণ্ড দেখিবলৈ পাব